ভাগ্য আছে দেই এখন নহয় আঠশ তুমি আহি গ'লা ফুলটো ফুলটো ফুল লগালি মাৰি না এইটো 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 আমি এতিয়াও যিটো ঘটনা ঘটিলে অতি দুৰ্ভাগ্যজনক ঘটনা আকাংক্ষা যে আমাৰ মাজত নাই সেই কথাটো আজি আচলতে আমি মানি ল'বই পৰা নাই তাই মই আচলতে মোৰ বন্ধু ছোৱালী আৰু মই একেবাৰে সৰু কেঁচুৱাৰ পৰা পাইছোঁ কোলা বুচালৈ ডাঙৰ দীঘল কৰা আৰু পঢ়া শুনাৰ ক্ষেত্ৰতো তাই খুব ভাল মেধাৱী ছাত্ৰী আছিল আৰু প্ৰতিটো বিষয়তে মানে তাই পাৰদৰ্শী আছিল নাচ গান কবিতা আবৃত্তি চিত্ৰশিল্প নাটক সকলো ক্ষেত্ৰতে তাই লিখা মেলাকে আদি কৰি সাহিত্য চৰ্চাকে আদি কৰি সকলো ক্ষেত্ৰতে তাই আগৰণুৱা আছিল আৰু আমাৰ এটি সম্পদ আজি আমাৰ মাজৰ পৰা হেৰাই গৈছে আৰু অতি দুৰ্ভাগ্যজনক কথা এই কথাটোৱে আচলতে আমাৰ গোটেইখন সকলোকে কন্দুৱাইছে যদিও তাই আমাৰ মাজত নাই আমি তাইক সদায় তাইৰ স্মৃতিখিনি আমি জীয়াই ৰাখিবলৈ আমি চেষ্টা কৰিব লাগিব আৰু এটা কথা এই দুৰ্ঘটনাবিলাক যি ধৰণে ঘটিছে ইয়াতে যথেষ্টখিনি প্ৰশাসনৰ কৰিবলগীয়া আছে বুলি ভাবিছোঁ আমি আৰু অতি ৰহস্যজনক এটা পথ দুৰ্ঘটনা হৈছে আমি CCTV ফুটেজবিলাকো দেখিছোঁ বিভিন্ন সংবাদ মাধ্যমত প্ৰকাশ কৰিছে আৰু তাত পুলিচ প্ৰশাসনো মানে তাতে উপস্থিত হৈছে কিন্তু অতি দুৰ্ভাগ্যজনক কথা আমাৰ এটাই কথা যে যিজন গাড়ী চালক তেওঁ গুৰুতৰভাৱে মানে আহত হোৱা নাছিল আৰু তেওঁক পুলিচ প্ৰশাসনে পাইছিল আৰু তাইৰ বান্ধৱী লগৰ এগৰাকীও তাইৰ হস্পিটেলত দুৰ্ঘটনা ঘটিছিলে ওচৰতে থকা হস্পিটেলখনত দেখা পাইছিলোঁ বুলি কৈছিলে আৰু তাত পুলিচ প্ৰশাসনৰ মানুহো আছিলে কিন্তু আমি এটা কথাই আমি অনুৰোধ জনাব বিচাৰোঁ পুলিচ প্ৰশাসনে যদি এইখিনি ব্যৱস্থা সোনকালে লওক সেই মানুহজন তেওঁলোকৰ নিশ্চয় চিনাকি হ'ব আৰু তেওঁলোকে ধৰি লৈ তেওঁক মানে উচিত শাস্তি দিয়ক আৰু এজন যুৱক হৈ পেলাই তেওঁ তিনিগৰাকীকৈ মানে যুৱতীৰ যিটো দায়িত্ব লৈ পেলাই গৈছিলে তেওঁ এই মৃত্যু মুখত পৰা মানে তিনিগৰাকী হৈ দুৰ্ভগীয়া যুৱতীক এৰি পেলাই তেওঁ কিয় পলায়ন কৰিবলগীয়া হ'ল আৰু তাত পুলিচ প্ৰশাসন আছিল পুলিচ প্ৰশাসনে পাইছে আমি মানে CCTV যিটো ফুটেজ এক্সিডেণ্ট হোৱাৰ প্ৰায় কেইছেকেণ্ডমানৰ পাছতে পিছফালৰ পৰা পুলিচ প্ৰশাসন গৈছে ইতিমধ্যে সংবাদ মাধ্যমৰ বিভিন্ন দিশৰ পৰা এইটো আলোচনা হৈ আছে এটা চৰ্চা হৈ আছে যে পুলিচ প্ৰশাসনৰ ইয়াত কিবা এটা হেমাহি আছে নেকি যদি গাড়ীখন মানে দুৰ্ঘটনাত পতিত হৈছে তেতিয়াহ'লে পুলিচ প্ৰশাসনে আহত যুৱতীকেইগৰাকীৰ লগতে নিশ্চয় চালকজনকো পাইছিল আৰু ইতিমধ্যে তাতে যে পুলিচ প্ৰশাসনৰ সন্মুখত
এই চালকজন আছিল এই কথাটো প্ৰমাণিত হৈছে। আৰু গতিকে তেওঁলোকে কিয় গুৰুত্ব নিদি পেলাই চালকজনক এই প্ৰকৃত ঘটনাটো উদঘাটন কৰিবৰ কাৰণে তেওঁক মানে কাৰায়ত্ব কৰি নাৰাখিলে, সেইটো আমাৰ এতিয়া অলপ সন্দেহৰ মানে চাবলগীয়া আছে, সন্দেহ হৈছে তেওঁলোকৰ ওপৰত। গতিকে তেওঁলোকৰ এতিয়াও আমি অনুৰোধ জনাইছোঁ এই দুৰ্ভগীয়া পিতৃ মাতৃ দুয়োকে আৰু আমাৰ সকলোকে তাই যাতে এইটো কি কাৰণত এনেধৰণৰ এটা অতি শোকাবহ ঘটনা, তিনিটাকৈ জীৱন মানে এজন ড্ৰাইভাৰৰ গাফিলতিৰে হওক বা কি কাৰণে হ'ল এই কথাখিনি কিন্তু পুলিচ প্ৰশাসনে এই ড্ৰাইভাৰজনক সোনকালে আটক কৰি পেলাই বা তেওঁক সোধ-পোছ কৰি এই ৰাজহুৱা কৰিলে আমি সুখী হ'ম, এইখিনিকে কামনা। এই অঞ্চলৰ আচলতে এগৰাকী মেধাৱী ছাত্ৰী আজি হলিলা সম্বৰণ কৰিছে পথ দুৰ্ঘটনাত পতিত হৈ। কি ক'ব, কেনেকুৱা আছিল ছোৱালীগৰাকী? কিবা আকাংক্ষা শইকীয়া আচলতে আমাৰ সাপেক্ষাতি সম্পদ আছিল, যথেষ্ট মেধাসম্পন্ন এগৰাকী ছাত্ৰী আছিল আৰু তাই সংগীত, কলা, সাহিত্য, আকস্মিক বক্তৃতা প্ৰতিযোগিতা যথেষ্ট প্ৰতিভাসম্পন্ন এগৰাকী ছাত্ৰী আছিল। আমি তাইৰ মৃত্যু যথেষ্ট মৰ্মাহত হৈছোঁ আৰু যি ধৰণে ঘটনাটো সংঘটিত হৈছে আমাৰ সন্দেহ হয় এই এটা যেন পৰিকল্পিত কিবা এটা হত্যাকাণ্ড নিচিনাকৈ অনুভৱ হৈছে। যি কি নহওক আইনে নিজৰ পথ ল'ব আৰু এইটো বিচাৰ কৰিব, পুলিচ প্ৰশাসন আছে। আমি বিচাৰোঁ যে ড্ৰাইভাৰজনক সোনকালে বিচাৰি উলিয়াই যথাযোগ্য শাস্তি প্ৰদান কৰিব লাগে, আমি সেই বুলিও ভাবিছোঁ স্থানীয় এজন ব্যক্তি হিচাপে।